নমস্কাৰ বন্ধুসকল, মই আহি পালো মঙ্গলদৈ হৰিণখোজা নহাউলি আৰু ইয়াতে দাদাজনৰ ঘৰত এডাল খাপ খুমালে, অজগৰ খাপ। আৰু দাদাজনে দেখা পাই আমাক ধুনীয়াকৈ ফোন কৰিলে, আমি আহি ইয়াতে উপস্থিত হলো। আৰু যোন দাদা আমাক ফোন কৰিছিল তেওঁলোকক আপোনালোকক চিনাকি কৰি দিম। আহকচোন দাদা। নমস্কাৰ, আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়ক। মোৰ নাম শ্ৰী ডালিম ডেকা, গাঁও নহাউলি, ডিষ্ট্ৰিক্ট দৰং, পোষ্ট অফিচ জনাৰাম চৌকা। আৰু ইয়াতে সাপডাল সোমাল, আমি এতিয়া ধুনীয়াকৈ উদ্ধাৰ কৰিম। বলকচোন বাৰু, আপোনালোকেও এই অজগৰ সাপডাল কেনেকৈ উদ্ধাৰ কৰোঁ আপোনালোকেও চাব। আহক। বন্ধুসকল চাওক, এইটো ঘৰ মানুহৰ আৰু ইয়াতে খাদ্য বনাই। আৰু ইয়াতে কি থাকে দাদা? একোনাথ খাই না? আৰু এইটো ঘৰ ধুনীয়া। আৰু বন্ধুসকল চাওক, সাপডাল আছেই ইয়াতে, আপোনালোকে অলপমান লক্ষ্য কৰিব পাৰিব। বন্ধুসকল চাওক, এইডাল সাপ অজগৰ পাইথন, এইডাল সাপ ইয়াতে সোমাই আছে আৰু চাৰিওফালে পানী হৈ আছে। আৰু বন্ধুসকল আজি বৰষুণ দিয়ে আছে, আৰু এইবিলাক পানী হৈ আছে। আৰু পানীৰ কাৰণে সাপে তাৰমানে ওখ জেগা বিচাৰি আহি মানুহৰ ঘৰত প্ৰৱেশ কৰি আছে। আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু এই সাপডাল আমি নি পেলাই আমি জংঘলত এৰি দিম। এইটো খুলিব পাৰিনে দাদা? পাৰি নে? খুলিব পাৰি? খুলি দিচোন, খুলি দি। কাপোৰখিনি চাইড কৰি দিওঁ। আৰু বন্ধুসকল চাওক, সাপডাল আছে, সেইডাল সাপ বহুত ডাঙৰ সাপ দেই। বন্ধুসকল চাওক, সাপডাল আছে ইয়াতে। আৰু এইটো কি নাম কয় দাদা? এইটো কি বনাইছা? এইটো বস্তু বাহিনী থোৱাকে বনাইছা? কি থৈছি বাৰু? বান্দৰে অসুবিধা কৰে নে ইয়াতে? আৰু বান্দৰে অসুবিধা কৰে কাৰণে এইটো বনাইছা। এতিয়া আহি পেলাই কিহে অসুবিধা কৰিছে? সাপে। এতিয়া সাপটো একেবাৰে আচল সাপে নেকি? একেবাৰে অজগৰে আকৌ শাস্তি কৰিছে। এতিয়া সোমাল কোন পেনে দি সাপডাল? বন্ধুসকল চাওক, ইয়াতে অজগৰ সাপডাল সোমাই আছে। ফাৰ্ষ্টতে কোনে দেখা পাইছিল সাপডাল? কোন মাইনাই? মাইনাই দেখা পাই ভয় কৰিছে নেকি? আৰু বন্ধুসকল সাপডাল আছে ইয়াতে, আমি এতিয়া ধুনীয়াকৈ ধৰিবৰ কাৰণে চেষ্টা কৰিম, কাৰণ আপোনালোকৰ হাতত সময় কম আছে আৰু মোৰো হাতত সময় কম আছে। মই এতিয়া খাৰুপেটীয়াত যাব লাগিব, তাতেও ৰেস্কিউ কল এটা আহিছে, তাক লৈও মই যাব লাগিব। আৰু এতিয়া সাপডাল ধুনীয়াকৈ আমি উদ্ধাৰ কৰিম। আৰু বন্ধুসকল আমি এতিয়া সাপডাল বঢ়িয়াকৈ মাজুকলৈকে লৈ যাম, কাৰণ এডাল সাপে এইবিলাক চাইডত ফাঁক আছে, হয়তো চাইডৰ ফাঁকেদি ওলাই যাবও পাৰে। সেইকাৰণে আমি এইটো অলপ মাজুকলৈকে ল'ম, লৈ পেলাই আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম। ষ্টিকডাল দিছো এইফালে থাকিলে কেমেৰাটো ওচৰৰ পৰা আনিবি। কি বমি বেৰি কিবা খাইছি? ডাঙৰ নে? বহুত ডাঙৰ নে? বহুত ডাঙৰ। হয়, মোক ওলাই যাবা তো। আকৌ এদিকে গেছে সেইফালে গেছে খুলি চাবি।
সেই মাথা ওলিছে এইটো কোনফালে গৈছে এইটো ঘৰত আছে এইটো ঘৰত অকল চক সাতডাল হৈছে এডাল মস্ত সাত মই এৰিম নেকি এডাল হৈছে মস্ত অজগৰ বাৰ্মিজ পাইথন এডাল খাটা এডাল হৈছে বাৰ্মিজ পাইথন আৰু ইয়াৰ দীঘল মোটামুটি 20 ফুট আৰু ইয়াৰ প্ৰধান খাদ্য হৈছে চৰাই কণী চৰাই হাঁহৰ পোৱালি এনেকুৱা খাদ্য খাই ই ভাল পায় আৰু এই চাৰিওফালে পানী হৈ আছে চাৰিওফালে বৰষুণ হৈ আছে সেইকাৰণে মানুহৰ ঘৰত আহি ইয়াতে প্ৰৱেশ কৰি আছে আৰু এতিয়া আমি সাতডাল ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যাই এক ডাঙৰ ফৰেষ্টত এৰি দিম আৰু নি তাতে ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন পাৰ কৰিব পাৰিব দাদা এখন বস্তা এখন দিব আৰু সাতডাল যিমান ডাঙৰ দেখা পাইছে ইটোতকৈ তাৰমানে ডাঙৰ বস্তু ই খাব পাৰে আৰু এতিয়া আমি ধুনীয়াকৈ নি জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘলত ধুনীয়াকৈ পাৰ কৰাব পাৰিব আৰু সাতডাল ধৰাৰ কাৰণে কেনে লাগিল বাইদেউ ধুনীয়া লাগিছে আৰু আপোনালোকক মই অশেষ ধন্যবাদ দিছোঁ কাৰণ কিয় জানানে এডাল যি আপোনালোকে মনে মনে মাৰা নাই বুজি পাইছেনে আৰু এই সাপডাল হৈছে শিডিউল 1ৰ সাপ 1972 যদি আপুনি এনেকুৱা সাপ মাৰে তেতিয়াহ'লে আপোনাৰ জেল হৈ যাব পাৰে দাদা দুই চাইডে মুখ আছে নেকি সাপডালৰ দুই চাইডে মুখ নাই তাৰমানে সেইফালত হেৰি হাল লাগে না মুখখন গোটা হাল লাগে সাপডাল কি হয় এডাল এটা পাইথন এডাল অজগৰ সাপ অজগৰ জালপেহীয়া আৰুটো ডাঙৰ হ'ল এডালক আমাৰ গাঁৱলীয়া মানুহে জালপেহীয়া বুলিও কয় জালপেহীয়া বুলি কয় অজগৰ বুলি কয় আৰু ইয়াৰ ইংলিছ নাম হৈছে বাৰ্মিজ পাইথন বিষ আছে নাই বিষ নাই ই খালে যদি কামাৰে আপোনাৰ একেবাৰে মাংস পেশী উঠাই নিব পাৰে তেনেকুৱা আৰু কেই কিলোমান হ'ব এই মোটামুটি এডাল 30 কিলো 40 কিলো আৰু ই যদি সৰু চলি এটা পাৱে গিলি দিব সৰু চলি এটা যদি পাৱে এই হাতডালে গিলি দিব বুজি পাইছেনে যদি 2 মেহীয়া 3 মেহীয়া চলি পায় এই সাপডালে গিলি দিব আৰু এই সাপটা মানে যিমানখিনি ডাঙৰ দেখা পাইছা ইয়াতকৈ তাৰমানে বেছি ডাঙৰ বস্তু ই খাব পাৰে এই ছাগলীও খায় ছাগলীও খায় এনেকুৱা বস্তু খায় ই ভোজন হিচাপে গ্ৰহণ কৰে আৰু এতিয়া বাৰিষাৰ ছিজন কাৰণে সাপডাল বোকাত আছে আৰু বোকাত থকাৰ কাৰণে মোৰ গাটো বোকাই দি গোটাই লেটপেটো হৈ গ'ল উপায় নাই কাৰণ এইগিলা বস্তু হৈছে প্ৰকৃতিৰ বস্তু একমাত্ৰ সৃষ্টি কৰিছে ভগৱানে এইগিলা বস্তু আমি সৃষ্টি কৰা নাই এইগিলা বস্তু সৃষ্টি কৰিছে ভগৱানে আল্লাহ ঈশ্বৰ গড ভগৱানে সৃষ্টি কৰিছে আৰু এই ভগৱানৰ সৃষ্টিটো আমি ধুনীয়াকৈ বচাই ৰখাটো আমাৰ দায়িত্ব Con maso mugan niya. Ha? Con maso mugan niya. Okol maso mugan dekhi. Alam agu ahlo sun kama. Oi dekhi han dekhi. Con maso. Okol maso mugan dekhi a. Aru ya gunata paisa na nai, senta paisa na nai hadal. Ha? Senta paisa na. Aru ei jetia niki phoi অনুভৱ কৰে তেতিয়া হলে ই
পেচাব কৰা দৰ্জা দি পায়খানা কৰা দৰ্জা দি এটা চেণ্ট এটা আছে সেইটো চেণ্ট ই বাহিৰ কৰি দিয়ে আৰু সেই চেণ্টটো তাৰমানে ই বিপদৰ পৰা ৰক্ষা কৰোৱাৰ কাৰণে সেই চেণ্টটো বাহিৰ কৰি দিয়ে যেতিয়া ই ভয় অনুভৱ কৰে এতিয়া আমি এসাপডাল বঢ়িয়াকৈ ভৰাই ল'ম ভৰাই লৈ ধুনীয়াকৈ জংঘলত এৰি দিম বন্ধুসকল এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ মঙলদৈ জনৰাম চৌকা নহাউলি আৰু তাত দাদা এজনৰ ঘৰত এই সাপডাল সোমাই আছিল আৰু দাদাজনে ধুনীয়াকৈ ফোন কৰিলে আমাক আৰু ফোন কৰাৰ পাছত মই যাই উপস্থিত হৈ এই সাপডাল ধুনীয়াকৈ আমি ধৰি ল'লোঁ আৰু এতিয়া আমি ধুনীয়া এই জংঘলত এৰি দিম জংঘলখন একবাৰ দেখুৱাই দিম আৰু ইয়াতে মানুহৰ ঘৰ পৰিবাৰ নাই চাওকচোন বাৰু সেইফালে নিফালে আহিব নেকি কটামাত দি কটামাত দিলি ভাল হ'ব বন্ধুসকল এতিয়া আমি সাপডাল এৰি দিম ইয়াৰ জংঘল আছে আৰু সেইখিনি জেগাত এই ভালকৈ লুকাব পৰা নাই সেইকাৰণে আমি ধুনীয়াকৈ এই কটাবাহক লৈ ওচৰত লৈ আহিলোঁ আৰু এই কটাবাহৰ ওচৰত এটা মানুহৰ ঘৰ পৰিবাৰ নাই খালি জংঘলেই জংঘল আৰু এতিয়া আমি সাপডাল এৰি দিম বন্ধুসকল সাপডাল এতিয়া বঢ়িয়াকৈ যাব বন্ধুসকল এনেকুৱাকৈ সাপ ওলালে আপোনালোকে সাপ কোবাই নামাৰিব কাৰণ ই হৈছে প্ৰকৃতিৰে বস্তু আৰু যদি আপোনালোকৰ ঘৰত কেতিয়াবা সাপ ওলাই থাকে আৰু যদি আপোনালোকৰ ঘৰত কেতিয়াবা সাপ দেখা পায় তেতিয়াহ'লে আপোনালোকে সাপ ধৰিবলৈ চেষ্টা নকৰিব ওচৰতে কোনোবা যদি ৰেস্কিউৱাৰ আছে বা ওচৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তাত আপোনালোকে খবৰ কৰিব আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু এইগিলা সাপ গড় হৰিণা এইগিলা হৈছে প্ৰকৃতিৰ বস্তু আৰু প্ৰকৃতিৰ বস্তুখিনি আমি ভাৰসাম্যটো জীয়াই ৰাখিবৰ কাৰণে সেইটো মানৱৰে দায়িত্ব মানুহৰে দায়িত্ব কাৰণ মানুহ হৈছে সৰ্বশ্ৰেষ্ঠ জীৱ আৰু আমি যদি এইগিলা বস্তু যদি বচাই নাৰাখোঁ তেতিয়াহ'লে এইগিলা বস্তু ক্ৰমান্বয়ে বিলুপ্ত হৈ যাব আৰু আমাৰ ল'ৰা ছোৱালী এই সাপ বুলি ক'লে অজগৰ সাপ বুলি ক'লে কেনেকুৱা বস্তু দেখাই নোপোৱা যাব আগতে চাওক বন্ধুসকল আগতে ঘৰচিৰিকা বুলি চৰাই এটা আছিল আৰু এতিয়া সেই ঘৰচিৰিকা বোলা চৰাইটো বিলুপ্ত হৈ গৈছে কাৰণ কিয় মানুহৰ প্ৰত্যেক ঘৰতে মানুহৰ খেৰৰ ঘৰ নাই এতিয়া আৰু খেৰৰ ঘৰত ঘৰচিৰিকাই বাঁহ লৈছিল আৰু বাঁহ লোৱাৰ কাৰণে আমি ঘৰচিৰিকা দেখা পাইছিলোঁ আমি সৰু থাকোঁতে কিন্তু এতিয়া চবৰ ঘৰতে যেতিয়া পকা ঘৰ হ'ল টিং হ'ল তেতিয়া ঘৰচিৰিকা বোলা বস্তুটো এতিয়া লাহে লাহে বিলুপ্ত হৈ গৈছে আৰু সেই বস্তুটো আমি এতিয়া দেখা পোৱা নাই আৰু বন্ধুসকল যেতিয়া আমি বস্তুবিলাক দেখা নাপাওঁ প্ৰকৃতিৰ বস্তুবিলাক বিলুপ্ত হৈ যায় তেতিয়া আমাৰে অলপ মনটো বেয়া লাগে কাৰণ কিয় জানানে আমি মানুহ হৈ জীৱ জন্তু বচাই ৰাখিব পৰা নাই ঠিক তেনেকুৱা তাৰমানে অলপ বেয়া লাগে প্ৰকৃতিৰ বস্তুখিনি প্ৰকৃতিত থাকিলে ভাল কাৰণ কিয় জানানে এইগিলা বস্তু ভগৱানৰ সৃষ্টি আৰু ভগৱানৰ সৃষ্টিক যদি আমি যদি ধ্বংস কৰিব যাওঁ তেতিয়াহ'লে বহুত বেয়া হয় সেইকাৰণে বন্ধুসকল আপোনালোকেও আপোনালোকৰ ওচৰৰ মানুহখিনিক সজাগ কৰি দিয়ক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো জানিবলৈ সহায় কৰি দিয়ক কাৰণ কিয় প্ৰকৃতিৰ বস্তুখিনি থাকিলে ভাল লাগে আৰু সেই পৃথিৱীখন ভালকৈ সুকলমে জীয়াই ৰখাটো আমাৰেই দায়িত্ব জয় আই অসম।